মেইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো পুৱাৰ প্ৰথমটো বাতৰি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে উজনি অসমত মিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে জাতীয় সংগ্ৰামী সেনাই কালিৰ দিনটোত পুৱাৰ ভাগতে দেখিবলৈ পোৱা গ'ল শিৱসাগৰৰ কৃষক বজাৰত জাতীয় সংগ্ৰামী সেনাৰ কেবাগৰাকীও নেতাই বজাৰখনত উপস্থিত হৈ মিয়া বেপাৰীক বিচাৰি খেদি পঠিওৱা দেখিবলৈ পোৱা গ'ল আৰু সমগ্ৰ ঘটনাৰ পাছতে চাৰিগৰাকী জাতীয় সংগ্ৰামী সেনাৰ নেতাক আৰক্ষীয়ে আটক কৰিলে আৰু তাৰ পাছতে আবেলি ভাগলৈ চাৰিওগৰাকী নেতাক আৰক্ষীয়ে মুকলি কৰি দিলে আৰু তাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ ইউনুছ তামুলীয়ে গৰ্জন আৰম্ভ কৰিছে ইউনুছ তামুলীয়ে গৰ্জন আৰম্ভ কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে মিয়াৰ বিৰুদ্ধে অসাংবিধানিকভাৱে এতিয়া মুকলিকৈ প্ৰত্যাহ্বান জনোৱা মুকলিকৈ অভিযান চলোৱা এইগৰাকী সিটু বৰুৱা আৰু সমান্তৰালকৈ এই জাতীয় দল সংগঠন জাতীয় সংগ্ৰামী সেনাক কিয় এই পৰ্যন্ত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় অসাংবিধানিক কাৰ্যকলাপত লিপ্ত হৈ থকাৰ প্ৰমাণ থকাৰ পাছতো কিয় সিটু বৰুৱাৰ দৰে লোকক প্ৰশ্ন উত্থাপন কৰিব পৰা নাই গ্ৰেপ্তাৰ কৰিব পৰা নাই মিয়াৰ পক্ষলৈ শিৱসাগৰৰ আৰক্ষীক সমালোচনা ইউনুছ তামুলীৰ সিটু বৰুৱাৰ দৰে নেতাক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই শিৱসাগৰত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা ব্যক্তিক প্ৰশাসনে হিৰো কিয় বনালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে যি কেইজন ব্যক্তিয়ে সংবিধানৰ বিৰুদ্ধে কাম কৰিছে তেওঁলোকক কিয় সমৰ্থন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে হাততালি বজাই শিৱসাগৰ আৰক্ষীক সমালোচনা ইউনুছ তামুলীৰ সিটু বৰুৱাৰ সংগঠনৰ নেতাক পুৱা আটক কৰি সন্ধিয়ালৈ কিয় এৰি দিয়া হ'ল বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে অসমীয়া ব্যক্তিয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজৰ কোনো স্থায়িত্ব নাই নেকি তাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে ইমান দিনে আৰক্ষীয়ে নিজাববীয়াকৈ কিয় এওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা নাই গোচৰ এজন মানুহে কবিতা লিখিলেই গ্ৰেপ্তাৰ হয় কিন্তু এতিয়া মুকলিকৈ অসাংবিধানিক কাৰ্যকলাপ কৰি আছে সিটু বৰুৱাৰ দৰে নেতাই তেনেস্থলত মিয়াক টাৰ্গেট কৰি থকা এইসকল নেতাৰ বিৰুদ্ধে কিয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আৰক্ষীয়ে যদি নোৱাৰে হাত দাঙি দিয়ক আমি আছো এনে ধৰণৰ কেতবোৰ মন্তব্য প্ৰকাশ কৰি সম্প্ৰতি খৰ্গহস্ত হৈ পৰিল ইউনুছ তামুলী আমিও আইন কানুন নমনা হম বুলি ইউনুছ তামুলীয়ে কৰিছে মন্তব্য এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো কালিৰ দিনটোৰ কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো এইখন শিৱসাগৰৰ কৃষক বজাৰৰ দৃশ্যাংশ শিৱসাগৰৰ এইখন কৃষক বজাৰত থকা মিয়া বেপাৰী বিচাৰি অভিযান চলাইছিল জাতীয় সংগ্ৰামী সেনাই আৰু জাতীয় সংগ্ৰামী সেনাৰ কেবাগৰাকীও নেতা উপস্থিত হৈ মিয়া বেপাৰী বিচাৰি তেওঁলোকক 10 মিনিটৰ সময়সীমা বান্ধি দিয়া হ'ল আৰু এই 10 মিনিটৰ সময়সীমা বান্ধি দিয়াৰ পাছত তেওঁলোকক সুস্পষ্টকৈ এটা কথা কৈ দিয়া হ'ল যে 10 মিনিটৰ ভিতৰত তেওঁলোকে কৃষক বজাৰ ত্যাগ কৰিব লাগিব আৰু উজনি অসমত মিয়াৰ স্থান নাই কৃষক বজাৰত মিয়াই ব্যৱসায় কৰিব নোৱাৰিব এনে ধৰণৰ কেতবোৰ কথা উল্লেখ কৰি এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰাৰ পাছতে চাৰিগৰাকীকৈ জাতীয় সংগ্ৰামী সেনাৰ নেতাক আটক কৰা হ'ল আৰু চাৰিগৰাকীকৈ জাতীয় সংগ্ৰামী সেনাৰ নেতাক আটক কৰাৰ পাছত সিটু বৰুৱাই মন্তব্য প্ৰকাশ কৰিলে যে সতীৰ্থক আটক কৰিলেও মিয়াৰ বিৰুদ্ধে কিন্তু অভিযান অব্যাহত থাকিব এনে ধৰণৰ কেতবোৰ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গ'ল আৰু তাৰ পাছত সম্প্ৰতি আবেলি ভাগলৈ সিটু বৰুৱাৰ সতীৰ্থসকলক যিসকলক আটক কৰা হৈছিল সেই সতীৰ্থসকলক জাতীয় সংগ্ৰামী সেনাৰ নেতাসকলক এৰি দিবলৈ বাধ্য হ'ল আৰক্ষী আৰু শিৱসাগৰ আৰক্ষীয়ে এৰি দিয়াক লৈ ইউনুছ তামুলীয়ে এতিয়া গৰ্জন আৰম্ভ কৰিছে ইউনুছ তামুলীয়ে মন্তব্য প্ৰকাশ কৰিছে যে শিৱসাগৰ আৰক্ষীৰ স্থায়িত্ব নাই নেকি শিৱসাগৰ আৰক্ষীয়ে যি সময়ত নিজে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ব্যৱস্থা ল'ব লাগিছিল সেই সময়ত আটক কৰাৰ পাছতো কিয় এইসকলক এৰি দিবলগীয়া হ'ল যি সময়ত এইখন ৰাজ্যত কবিতা লিখিলেই মানুহ গ্ৰেপ্তাৰ হয় তেনে পৰিপ্ৰেক্ষিতত এতিয়া মুকলিকৈ অসাংবিধানিকভাৱে মিয়াক টাৰ্গেট কৰি বজাৰৰ পৰা উঠাই দিয়া পৰিলক্ষিত হৈছে সকলো প্ৰমাণ থকাৰ পাছতো কিয় আটক কৰি এৰি দিবলগীয়া হ'ল বুলি ইউনুছ তামুলীয়ে মন্তব্য প্ৰকাশ কৰিছে প্ৰথমে ইউনুছ তামুলীৰ মন্তব্যটো শুনাই লৈছো শিৱসাগৰ আৰক্ষী প্ৰশাসন খুব বঢ়িয়া কাম কৰিছে আপোনালোকে যিকেইজন ব্যক্তিয়ে শিৱসাগৰত অৰাজকতাৰ সৃষ্টি কৰি আছে সেইকেইজন ব্যক্তিক যে আপোনালোকে বাৰম্বাৰ হিৰো বনাই আছে তাৰ বাবে পুনৰ আপোনালোকক
ধন্যবাদ শিৱসাগৰ আৰক্ষী যিকেইজন ব্যক্তিয়ে গোটেই অসমখনক এক ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে সেই কেইজন ব্যক্তিক হিৰো বনোৱাৰ বাবে শিৱসাগৰ আৰক্ষী প্ৰশাসন সেই কেইজন ব্যক্তিক যিকেইজন ব্যক্তিয়ে অসাংবিধানিক কাম কৰি আছে যিকেইজন ব্যক্তিয়ে আইন বিৰোধী কাম কৰি আছে সেই কেইজন ব্যক্তিক শিৱসাগৰ আৰক্ষী প্ৰশাসনে হিৰো বনোৱাৰ বাবে এনেকৈ হ'ব লাগে আৰক্ষী প্ৰশাসন বুলি ক'লে এনেকুৱাই হ'ব লাগে আমাৰ শিৱসাগৰৰ দৰে পুৱা উঠাই আনিছে 2 ঘণ্টা ৰাখিছে এৰি দিছে গামোচা পিন্ধাই দিব লাগিছিলে গামোচা পিন্ধাই এৰিব লাগিছিলে ইমান ভাল কাম কৰিছে অসমতে থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব অসমত থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব তেনেকুৱা ব্যক্তিৰ ওপৰত গুণ্ডামি দেখায় তেনেকুৱা ব্যক্তিৰ ওপৰত ভণ্ডামি দেখায় আৰু সেই ব্যক্তিসকলক আটক কৰি 2 ঘণ্টা ৰাখি এৰি দিয়াৰ বাবে সাবাস শিৱসাগৰ আৰক্ষী প্ৰশাসন শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজৰ স্থায়িত্ব নাই শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজাববীয়া একো হুকুম নাই নহলে একেখিনি ব্যক্তিয়ে কেনেকে বাৰম্বাৰ ইমান ভুল কৰি থকা পাছতো নিজাববীয়া এক গোচৰ তৰি পেলাই সেই সকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসন কাৰ ছত্ৰছায়াত কাৰ নীতি নিৰ্দেশনত চলি আছে শিৱসাগৰ আৰক্ষী প্ৰশাসন এজন মানুহে দেখোন এটা কবিতা লিখিলে গ্ৰেপ্তাৰ হৈ যায় তেনে ক্ষেত্ৰত বাৰম্বাৰ এখানে বিশেষ দলে এখানে বিশেষ ব্যক্তিক অসমৰ ব্যক্তিক টাৰ্গেট কৰি হাৰাশাস্তি কৰি আছে কিয় সাহস দেখাব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসনে কাৰ কাৰণে কাৰ আৰ্থিক পুষ্ট হৈ আছে সেইসকল ব্যক্তি যিসকল ব্যক্তিক লৈ আপোনালোকে ভয় কৰি আছে আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা আপোনালোকে কিয় হেৰুৱাইছে আপোনালোকে আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা কিয় হেৰুৱাইছে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আপোনালোকৰ বাবে সেইসকলক ধৰিবৰ কাৰণে একো ধাৰা নাই নেকি আপোনালোকৰ মতে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ একো ধাৰা নাই নেকি যদি নাই সেলুট আপোনালোকৰ ধাৰা ওলোৱা নাই এতিয়ালৈকে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আৰু কিমান দিন থাকিব এনেদৰে নিজৰ শক্তিটোক দিয় নিজৰ যিটো শক্তি আছে আৰক্ষীৰ যিটো শক্তি আছে সেই শক্তিটো দেখাওক কেৱল সেই কবিতা লিখিলেই গ্ৰেপ্তাৰ কৰা নহব বাকি সকলকো গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ যিটো পাৱাৰ সেই পাৱাৰটো দেখাওক নহলে হাত দাঙি দিয়ক আমি আছো আমি কৰিম হাত দাঙি দিয়ক আমিও তেতিয়া আইন কানুন নমুনা হৈ যাম আমাক এৰি দিয়ক চাও আপোনালোকৰ একো নাই আপোনালোকৰ ফুপুলা স্বৰূপটো শিৱসাগৰত যে আৰক্ষীৰ একো কাম নাই আপোনালোকৰ যে ফুপুলা স্বৰূপটো আজি যিটো কৰিলে আপোনালোকে কেইজনমানক আটক কৰিলে 2 ঘণ্টা পিছত এৰি দিলে গামোচা পিন্ধি ওলাই আহিলে এইটো আপোনালোকৰ শিৱসাগৰ আৰক্ষীৰ ফুপুলা স্বৰূপটো আজি বিশেষকৈ উদং খাই পৰিল শিৱসাগৰ আৰক্ষী প্ৰশাসন খুব বঢ়িয়া কাম কৰিছে আপোনালোকে যিকেইজন ব্যক্তিয়ে শিৱসাগৰত অৰাজকতাৰ সৃষ্টি কৰি আছে সেইকেইজন ব্যক্তিক যে আপোনালোকে বাৰম্বাৰ হিৰো বনাই আছে তাৰ বাবে পুনৰ আপোনালোকক ধন্যবাদ শিৱসাগৰ আৰক্ষী যিকেইজন ব্যক্তিয়ে গোটেই অসমখনক এক ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে সেই কেইজন ব্যক্তিক হিৰো বনোৱাৰ বাবে শিৱসাগৰ আৰক্ষী প্ৰশাসন সেই কেইজন ব্যক্তিক যিকেইজন ব্যক্তিয়ে অসাংবিধানিক কাম কৰি আছে যিকেইজন ব্যক্তিয়ে আইন বিৰোধী কাম কৰি আছে সেই কেইজন ব্যক্তিক শিৱসাগৰ আৰক্ষী প্ৰশাসনে হিৰো বনোৱাৰ বাবে এনেকৈ হ'ব লাগে আৰক্ষী প্ৰশাসন বুলি ক'লে এনেকুৱাই হ'ব লাগে আমাৰ শিৱসাগৰৰ দৰে পুৱা উঠাই আনিছে 2 ঘণ্টা ৰাখিছে এৰি দিছে গামোচা পিন্ধাই দিব লাগিছিলে গামোচা পিন্ধাই এৰিব লাগিছিলে ইমান ভাল কাম কৰিছে অসমতে থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব অসমত থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব তেনেকুৱা ব্যক্তিৰ ওপৰত গুণ্ডামি দেখায় তেনেকুৱা ব্যক্তিৰ ওপৰত ভণ্ডামি দেখায় আৰু সেই ব্যক্তিসকলক আটক কৰি 2 ঘণ্টা ৰাখি এৰি দিয়াৰ বাবে সাবাস শিৱসাগৰ আৰক্ষী প্ৰশাসন শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ
নিজৰ স্থায়িত্ব নাই। শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজাববীয়া একো হুকুম নাই। নহলে একেখিনি ব্যক্তিয়ে কেনেকে বাৰম্বাৰ ইমান ভুল কৰি থকা পাছতো নিজাববীয়া এক গোচৰ তৰি পেলাই সেইসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসন। কাৰ ছত্ৰছায়াত কাৰ নীতি নিৰ্দেশনত চলি আছে শিৱসাগৰ আৰক্ষী প্ৰশাসন? এজন মানুহে দেখোন এটা কবিতা লিখিলে গ্ৰেপ্তাৰ হৈ যায়। তেনে ক্ষেত্ৰত বাৰম্বাৰ 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 এখিনি এটা বিশেষ দলে এখিনি বিশেষ ব্যক্তিক অসমৰ ব্যক্তিক টাৰ্গেট কৰি হাৰাশাস্তি কৰি আছে। কিয় সাহস দেখাব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসনে? কাৰ কাৰণে? কাৰ আৰ্থিক পুষ্ট হৈ আছে সেইসকল ব্যক্তি যিসকল ব্যক্তিক লৈ আপোনালোকে ভয় কৰি আছে? আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা আপোনালোকে কিয় হেৰুৱাইছে? আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা কিয় হেৰুৱাইছে? কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আপোনালোকৰ বাবে সেইসকলক ধৰিবৰ কাৰণে একো ধাৰা নাই নেকি? আপোনালোকৰ মতে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ একো ধাৰা নাই নেকি? যদি নাই, চেলুট আপোনালোকক। আপোনালোকৰ ধাৰা ওলোৱা নাই এতিয়ালৈকে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ। আৰু কিমান দিন থাকিব এনেদৰে? আৰু কিমান দিন থাকিব এনেদৰে? নিজৰ শক্তিটোক দিয়, নিজৰ যিটো শক্তি আছে, আৰক্ষীৰ যিটো শক্তি আছে সেই শক্তিটো দেখাওক। কেৱল সেই কবিতা লিখিলেই গ্ৰেপ্তাৰ কৰা নহব। বাকী সকলকো গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ যিটো পাৱাৰ সেই পাৱাৰটো দেখাওক। নহলে হাত দাঙি দিয়ক, আমি আছো আমি কৰিম, হাত দাঙি দিয়ক। আমিও তেতিয়া আইন কানুন নমুনা হৈ যাম। আমাক এৰি দিয়ক, চাওঁ। একো নাই। আপোনালোকৰ ফুপুলা স্বৰূপটো শিৱসাগৰত যে আৰক্ষীৰ একো কাম নাই, আপোনালোকৰ যে ফুপুলা স্বৰূপটো আজি যিটো কৰিলে, আপোনালোকে কেইজনমানক আটক কৰিলে, 2 ঘণ্টা পিছত এৰি দিলে, গামোচা পিন্ধি ওলাই আহিলে, এইটো আপোনালোকৰ শিৱসাগৰ আৰক্ষীৰ ফুপুলা স্বৰূপটো আজি বিশেষকৈ উদং খাই পৰিল। শিৱসাগৰ আৰক্ষী প্ৰশাসন খুব বঢ়িয়া কাম কৰিছে আপোনালোকে। যিকেইজন ব্যক্তিয়ে শিৱসাগৰত অৰাজকতাৰ সৃষ্টি কৰি আছে সেইকেইজন ব্যক্তিক যে আপোনালোকে বাৰম্বাৰ হিৰো বনাই আছে, তাৰ বাবে পুনৰ আপোনালোকক ধন্যবাদ শিৱসাগৰ আৰক্ষী। যিকেইজন ব্যক্তিয়ে গোটেই অসমখনক এক ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে সেইকেইজন ব্যক্তিক হিৰো বনোৱাৰ বাবে শিৱসাগৰ আৰক্ষী প্ৰশাসন। সেইকেইজন ব্যক্তিক যিকেইজন ব্যক্তিয়ে অসাংবিধানিক কাম কৰি আছে, যিকেইজন ব্যক্তিয়ে আইন বিৰোধী কাম কৰি আছে সেইকেইজন ব্যক্তিক শিৱসাগৰ আৰক্ষী প্ৰশাসনে হিৰো বনোৱাৰ বাবে এনেকৈ হ'ব লাগে। আৰক্ষী প্ৰশাসন বুলি ক'লে এনেকুৱাই হ'ব লাগে। আমাৰ শিৱসাগৰৰ দৰে পুৱা উঠাই আনিছে, 2 ঘণ্টা ৰাখিছে, এৰি দিছে। গামোচা পিন্ধাই দিব লাগিছিলে, গামোচা পিন্ধাই এৰিব লাগিছিলে। ইমান ভাল কাম কৰিছে। অসমতে থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব। অসমত থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব। তেনেকুৱা ব্যক্তিৰ ওপৰত গুণ্ডামি দেখায়, তেনেকুৱা ব্যক্তিৰ ওপৰত ভণ্ডামি দেখায়, আৰু সেই ব্যক্তিসকলক আটক কৰি 2 ঘণ্টা ৰাখি এৰি দিয়াৰ বাবে চাবাছ শিৱসাগৰ আৰক্ষী প্ৰশাসন। শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজৰ স্থায়িত্ব নাই। শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজাববীয়া একো হুকুম নাই। নহলে একেখিনি ব্যক্তিয়ে কেনেকে বাৰম্বাৰ ইমান ভুল কৰি থকা পাছতো নিজাববীয়া এক গোচৰ তৰি পেলাই সেইসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসন। কাৰ ছত্ৰছায়াত কাৰ নীতি নিৰ্দেশনত চলি আছে শিৱসাগৰ আৰক্ষী প্ৰশাসন? এজন মানুহে দেখোন এটা কবিতা লিখিলে গ্ৰেপ্তাৰ হৈ যায়। তেনে ক্ষেত্ৰত বাৰম্বাৰ 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 এখিনি এটা বিশেষ দলে এখিনি বিশেষ ব্যক্তিক অসমৰ ব্যক্তিক টাৰ্গেট কৰি হাৰাশাস্তি কৰি আছে। কিয় সাহস দেখাব